যে মানুহৰ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সাল সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ব উপযোজন ক্ষমতা বুলি কয় এইটো, ঠিক আছে? তাৰপিছত নেক্সট 2 নম্বৰটো চোৱা, মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান ক'ত গঠন কৰে? তোমালোকে ভালদৰে জানা, ৰেটিনাত গঠন কৰে, ঠিক আছে? এইটো হ'ব ইয়াৰে শুদ্ধ এনচাৰ। তাৰপিছত আমাক কৈছে যে নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান? 25 চেণ্টিমিটাৰ। এইটো চিটো হ'ব ইয়াৰে এনচাৰ। তাৰপিছত নেক্সট, চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? চিলিয়াৰী পেশীবিলাকৰ কাৰণে। চিলিয়াৰী পেশীবিলাকে কি কৰিব পাৰে? সেই লেন্সখনক সংকুচিত বা সম্প্ৰসাৰণ কৰি মানে পাতল বা শকত কৰিব পাৰে। হৈ গ'ল। তো লেন্সখনৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পাৰে চিলিয়াৰী পেশীবিলাকে। তো এইখিনিয়ে আছিল আজি।